Hello guys, good morning. So পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। So guys, আজি মই ৰাতিপুৱাই আহি গলো বৰাহঁতৰ ঘৰত কাৰণ বৰাহঁতৰ কালি এটা ফাইল মোৰ গাড়ীত থাকি গৈছিলে আৰু কালি এইখিনি জেগাতে মোৰ গাড়ীখন ফচিছিলে guys। আৰু বৰাক ফাইলটো দিয়ে মই লগালগ গুচি আহিলো দোকানলৈ কাৰণ দোকানৰ বাহিৰত দাদাহঁত ৰখি আছিলে খুলিবলৈ কাৰণে। So আজি দোকান খুলিছে দাদা আৰু শিবুদাই। তো দোকানখন পুৰা খুলি মেলি ললো। আৰু এয়া দোকানৰ বস্তুবোৰ দাদাহঁতে বাহিৰলৈ উলিয়াই আছে। সো মই গুচি আহিলো ইনভাৰ্টাৰ পানী নিবলৈ কাৰণে। তো যেহেতু গোটেই বস্তুবিলাক উলিয়াই আছে দোকানৰ পৰা সো মই ভাবিলো যে একেবাৰতে ইনভাৰ্টাৰ পানীবোৰ ভৰাই লওঁ যেতিয়া গৰম দিন আহি আছে যেহেতু। আৰু এয়া চাওক গোটেই বস্তু উলিয়াই লৈছে দাদাহঁতে। সো আজি মানে আমি দোকানৰ সাফাই অভিযান ষ্টাৰ্ট কৰিছো আৰু এয়া চাওকচোন দোকানৰ গোটেই ভিতৰত অৱস্থা নাইকিয়া হৈ আছে পুৰা। আৰু এয়া শিবুদা আৰু দাদাই ভিতৰৰ বস্তুবোৰ চাফা কৰি আছে আৰু মই বাহিৰত থকা ফ্ৰেম চেমবোৰ মুছি মেলি লৈছো। আৰু এতিয়া পুৰা দোকানৰ এটা সাইড পুৰা চাফা হ'ল যেহেতু মই আকৌ ফ্ৰেমবিলাক মুছি মেলি পেলাই লগাই দিলো আৰু লগাই মেলি আৰু এটা সাইড আছে বাকি। আৰু এই খোপা জাবৰ ওলাইছে গাইছ, অত্ত খোপা জাবৰ ইমান দিনৰ পৰা পৰি আছিলে। সো মানে এই সাইডে বহুত ধূলি হৈ আছে, যিমান পাৰো মানে চাফা কৰো। সো আজি মানে কমপ্লিট চাফা কৰি ললো। সো এতিয়া পুৰা দোকান চাফা হৈ গ'ল। সো আজি যেহেতু সানডে আছিলে সো মই আজি দোকান খোলা প্লেন নাছিলে আৰু মই মানে সানডে দোকান নুখুলোৱে। তথাপিও মানে দোকান চাফা কৰি থাকোঁতে দুজনী ভণ্টি আহিছিলে। সো সিহঁতৰ বায়োডাটা বনাব আছিলে, সো সিহঁতৰ বায়োডাটাখন বনাই দিলোঁ। আৰু এই ভাইটিৰ কিবা প্ৰিণ্ট আছিলে এডিবি কলেজৰ হয়, তো তাৰ প্ৰিণ্টখিনিও কৰি দিলোঁ। আৰু তাৰপিছত এয়া এডিবি কলেজৰ কেইজনমান ভাইটি আহিল, সিহঁতৰ আই কাৰ্ড উলিয়াবলগীয়া আছিলে। সিহঁতে গুৱাহাটী ইণ্টাৰ কলেজ কম্পিটিশ্যন খেলিব যাব। সো এয়া সিহঁতে পুৰা টি চাৰ্ট বনাই নিছে। আমাৰ সপোন নামৰ এটা প্ৰিণ্টাৰ আছে ষ্টুডেণ্টখিনি, এডিবি কলেজৰ হয়। তো সিহঁতে তাত বনাই আনিলে আৰু সিহঁতৰ কামখিনি কৰি মই এয়া ষ্টাৰ্ট কৰি দিলোঁ দোকান বন্ধ কৰা। তো অলৰেডি বহুত ভাগৰ চিগৰ লাগি আছে, গা চা ধূলি হৈ আছে পুৰা। তো মই দোকান বন্ধ কৰিলোঁ। আজি যিহেতু APSC আণ্ডাৰত AEGCLৰ এক্সাম আছিলে তো এয়া বহুত ষ্টুডেণ্ট আহিছে আপোনাৰ এক্সাম দিবলৈ। যিহেতু এডিবি কলেজত আপোনাৰ APSC এক্সামৰ চেণ্টাৰ পৰে। আৰু তাৰপিছত মই ওলাই দিলোঁ ঘৰলৈ আৰু এয়া জল্দি ঘৰলৈ গৈ আছোঁ। আৰু ঘৰলৈ যাওঁতে মই স্কুটিখনত তেল কম আছিলে সো তেলো ভৰাই ল'লোঁ। আৰু এয়া বাহিৰে আহি গ'লোঁ আজি সঞ্জীৱহঁতৰ ঘৰত। সো সিহঁতৰ ঘৰত আজি সকাম আছিলে সো আমি গোটেই লগৰখিনি আহিলোঁ। আৰু এয়া সি পুৰা মানুহক খাবলৈ দি আছে, তো আমিও ষ্টাৰ্ট কৰি দিলোঁ খাবলৈ কাৰণে। আমাৰ গোটেই লগৰখিনি আহিছে আজি সিহঁতৰ ঘৰত। সো চবেই খাই বৈ লোৱাৰ পিছত এয়া সঞ্জীৱে চবকে তামোল চামোল দিলে। তো তামোল চামোল খাই ময়ো গুচি গ'লোঁ ঘৰলৈ। আৰু এয়া ঘৰৰ পৰা খন্তেক পিছতে বৰষুণ ষ্টাৰ্ট হৈ গ'ল। সো বৰষুণ দিয়া দেখি মই স্কুটিখন ধুবলৈ দি গুচি গ'লোঁ শুবলৈ। আৰু শুই উঠাৰ পিছতে এয়া মায়ে উলিয়াই দিলে অলপ লাল চাহ আৰু ঈদৰ নাস্তা। সো সেইখিনি মই খাই ল'লোঁ। সো এইবাৰ মই ঘৰৰ ঈদৰ নাস্তা খোৱাই নাছিলোঁ গাইছ। এতিয়া উঠি মেলি চাহ তাহ খাই ল'লোঁ। সো এতিয়া মই অলপ ওলাই যাওঁ। সো যদি আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। তো আজিলৈ আহিছোঁ, বাই বাই গাইছ।